মই বৰ্তমান উপস্থিত আছো গুৱাহাটী মহানগৰীৰ মাছখোৱাত আৰু মাছখোৱাত চিনেমাৰ কায়দাৰে আচলতে চুৰিকাণ্ড সংঘটিত কৰিছে আৰু মই যে উপস্থিত আছো এইটো হৈছে লেণ্ডমাৰ্ক এপাৰ্টমেণ্ট। মোৰ পিছফালে থকা এইটো হৈছে লেণ্ডমাৰ্ক এপাৰ্টমেণ্ট। মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে এই লেণ্ডমাৰ্ক এপাৰ্টমেণ্টটো আৰু ইয়াৰে যিটো ফাৰ্ষ্ট ফ্ল'ৰ আছে অৰ্থাৎ RE1 যিটো ফ্ল'ৰ আছে RE1 ফ্ল'ৰত এক ভয়ংকৰ চুৰিকাণ্ড ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ। প্ৰথমে এই যিটো লেণ্ডমাৰ্ক এপাৰ্টমেণ্ট দেখুৱাইছো মাছখোৱাৰ, এই এপাৰ্টমেণ্টটোত আচলতে RE1ত ৰাতিপুৱাৰ ভাগত আচলতে পুৱতি নিশা সোণৰ চেইন, তাৰপিছতে দামী মোবাইল ফোন, আইফোন আৰু বিভিন্ন ধৰণৰ নথি পত্ৰকে ধৰি ইতিমধ্যে চুৰি কৰিছে। নিশা শুই থকা অৱস্থাত আচলতে ৰাতিপুৱা ভাগত যেতিয়া মানুহৰ টোপনি আহে, সেই টোপনি গৈ থকা অৱস্থাত আচলতে কি ধৰণে আচলতে চুৰি কৰিব পাৰিলে, ঘৰৰ ভিতৰত সোমাই আৰু তাৰপিছত চুৰি কৰি লৈ আহি এই যিখন যি বিছনা চাদৰ দেখিছে, এই বিছনা চাদৰখন মোৰ সতীৰ্থ সহযোগীয়ে জুম কৰি দেখুৱাব। আচলতে এনেধৰণে আচলতে এই বিছনা চাদৰেৰে তেওঁলোকে ঘৰৰ পৰা লৈ আহিছে আৰু বিছনা চাদৰেৰে তেওঁলোকে প্ৰায় এতলাৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা তেওঁ জঁপিয়াই দিছে। এনেধৰণে আচলতে আমি জানিব বিচাৰে মোৰ সতীৰ্থ সহযোগীয়ে দেখুৱাইছে এই লেণ্ডমাৰ্ক এপাৰ্টমেণ্টটো। আৰু মই মোৰ তেওঁলোক ঘৰৰ যি অনাৰ অৰ্থাৎ স্বত্বাধিকাৰী তেওঁৰ পৰা মই জানিম। দাদা, কেনেকে কি হৈছিলে কওকচোন? ৰাতিপুৱা মইতো শুই উঠিছো 3:30 4টাত। মই পেচাব কৰি কিনে ইউৰিন কৰিলোঁ, তাৰপিছত শুই থাকিলোঁ। তাৰপিছত এই ভৰিটো এনেকা টিপা মাৰিছে, হয়। তাৰপিছত মই শুই গ'লোঁ, গমেই পোৱা নাই। তাৰপিছত উঠি কেনে মোৰ ছোৱালী উঠিছে, এনেকা বোলে পাপা এনেকা হৈ গ'ল। কি কৰিব কওকচোন বাৰু? এনেকা জেগাত যদি থাকি কিনে আমি ছেফটি নহয়, তেতিয়া কেনেকা ছেফটি থাকিম আমি? আৰুতো বহুত মানুহ আছে ইয়াতে। বিছনা চাদৰ ৰেলিং বিছনা চাদৰটো সিহঁতৰ পৰা টানি কেনে লৈ আনিছে। হয় সিহঁতৰ বিছনা চাদৰটো মাথাৰ পৰা টানি কেনে লৈ আনিছে। হয়, এইটো ক'লো। হয়, মানে ঘৰৰ ভিতৰৰ পৰা বিছনা চাদৰ বিছনা চাদৰ লৈ আনিছে। কি লৈ গ'ল আপোনালোকৰ ঘৰৰ ভিতৰত? 2টা মোবাইল, এটা আইফোন আছিলে, এটা বেলেগ মোবাইল আছিলে কষ্টলি, আৰু এটা গোল্ডেন চেইন আছিলে, পুৰা অৰিজিনেল গোল্ডেন চেইন। কিমানৰ পৰা লৈছিল? চেইনডাল কমচে কম 2 তোলা। 2 তোলা। আৰু কিবা টকা পইচা নিছিল? নাই, টকা পইচা পাৰা নাই। টকা পইচা মই পাৰ্চটো 200 টকা ৰাখো, পাৰা নাই। মোৰ ৰুমত সোমাইছে, মোৰ ৰুমত চাইছে, চবে শুই আছে, AC চলি আছে পুৰা। আৰক্ষীক জনাইছে আপোনালোকে? আৰক্ষীক জনাইছে? পুলিচ ষ্টেচন? পুলিচ ষ্টেচন মোৰ জোঁৱাইকে যাই কেনে জনাইছে। পুলিচ আহিছে নে? নাই, আহা নাই। কি কয় পুলিচে? এতিয়া মই কেনেকে গম পাওঁ? মোৰ জোঁৱাইকে যি ৰিপৰ্ট দিছে, সেইটো বিচাৰিছে তাতে। वही पुलिस को देख रहा है उसी को कि कहाँ में कहाँ चोरी हुआ है, कोई आदमी मिल जाए तो ठीक ही है। মোবাইল তাৰ ডাটা পুলিচ আহিছে নে এই জাগালে? नहीं पुलिस नहीं आया, नहीं आया पुलिस। গোটেই ডাটা তাৰ মোবাইলত আছে। গোটেই ডাটা মোবাইলত আছে। মোৰ ফোনটো চুৰ হোৱা নাই, মোৰ জোঁৱাইৰ ফোনটো চুৰ হৈছে। তাৰ পুৰা গোটেই ডাটাটো তাৰ ভিতৰত আছে, গোটেই ডাটা, গোটেই হোল এণ্ড হোল থিংছ তাতে। সি পাগল হৈ আছে, মোৰ কি হ'ব? সি ব্লক কৰিলে। চেইনডাল কি গলৰ ডিঙিৰ পৰা খুলি লৈ গ'ল? নাই, খুলি কেনে ৰাতি শুই যায় ন মাইকী, এই বালিত গাৰুৰ তলত থৈ গাৰু দিছে। দিছে। প্ৰায় 12 ঘণ্টাৰ উকলি যাওঁ অৱস্থা। কিন্তু এই যিটো এপাৰ্টমেণ্ট, লেণ্ডমাৰ্ক এপাৰ্টমেণ্টত আৰক্ষী বৰ্তমানো উপস্থিত হোৱা নাই। মোৰ সতীৰ্থ সহযোগীয়ে পুনৰবাৰ এই যি তেওঁলোকৰ ঘৰৰ বিছনা চাদৰে আচলতে যি বেলকনিত লগাই কেনেদৰে তলত নামি আহিলে, এক ৰহস্যজনক বিষয়। এক চিনেমাৰ কায়দাৰে বুলি কৈছো, চিনেমাৰ কায়দাৰে কেনেধৰণে আচলতে চুৰিকাণ্ড সংঘটিত কৰিলে গুৱাহাটী মহানগৰীত। প্ৰায় 4 পৰা 5 লাখ টকাৰ মূল্যৰ সা সামগ্ৰী অৰ্থাৎ মোবাইল ফোনৰ আৰু সোণৰ চেনেকে ধৰি লৈ গ'ল। ঘৰৰ ভিতৰত শুই থকা অৱস্থাত কেনেধৰণে আচলতে লুটপাট ঘটিলে, এক বৃহৎ প্ৰশ্ন। আৰক্ষী কিন্তু বৰ্তমানো তদন্ত কৰা নাই। আৰক্ষীৰ তদন্তৰ পিছতে আচলতে গোটেই ঘটনাটো পোহৰলৈ আহিব। কোনে ক'ত কেতিয়া ৰাতি আচলতে থাকে, যিহেতু ইয়াতে নিৰাপত্তা ৰক্ষী থাকে, তেওঁলোকৰ চিকিউৰিটি গেটেৰে তেওঁলোকে সোমোৱা নাই। চিকিউৰিটি গেটেৰে কিন্তু তেওঁলোক সোমোৱা নাই, কিন্তু চিকিউৰিটি গেটেৰে নোসোমাই আচলতে এনেদৰে তেওঁলোকে বেলকনিৰে সোমাই আচলতে এনেকুৱা ধৰণৰ এক চুৰিকাণ্ড সংঘটিত কৰিলে। আমাৰ এই বাতৰি চোৱাৰ পিছত যিহেতু ভৰলুমুখ আৰক্ষী থানাখন ইয়াৰে পৰা মাত্ৰ 200 মিটাৰ দূৰত্বও নহয়, প্ৰায় 150 মিটাৰ দূৰত্বত এই থানাখন আছে। কিন্তু থানাৰ কোনো এজন যি ধৰণৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে হওক বা অন্যান্য আৰক্ষী লোকে হওক ইয়াতে আহি উপস্থিত হোৱা নাই। আৰু আমাৰ বাতৰি চোৱাৰ পিছত কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয় সেয়া হ'ব সময়ত লক্ষণীয়।